আজি মই আপোনালোকক জনাম মোৰ কুকুৰা পোৱালিবোৰ যিহেতু আজি হেতৰ 6 দিন হৈছে আৰু মই যিহেতু আজি 6 দিনতে ভ্যাকচিন মাৰি দিও আপোনালোকে 7 দিনত বা 6 দিনৰ ভিতৰত ভ্যাকচিন মাৰিব পাৰিব। আজি মোৰ কুকুৰা পোৱালিবোৰ 6 দিন হৈছে 6 দিনত আজি মই এয়া চক কি ভ্যাকচিন আনিছো আপোনালোকক এটা মই দেখাম। এটো মই ভ্যাকচিন আনিছো চক এটো ভ্যাকচিন আনিছো তাছত এয়া লগতে বৰফ এটুকা দিছিলে যেহেতু গলি গল সেইকাৰণে আপোনালোকে সদায় ভ্যাকচিন আনিলে মানে অকমানি বৰফ এটুকা টুকুৰা ভৰাই লৈ আনিব নহলে বা যদি গৰম হৈ যায় ভ্যাকচিনটো মৰা কোনো ফায়দা নহব। সেইকাৰণে মই আজি এটো ভ্যাকচিন আনিছো আৰু কি ভ্যাকচিন আনিছো আৰু কেনে ধৰণে মিলাম আৰু কেনে ধৰণে পোৱালিবোৰ মাৰিম সম্পূৰ্ণ এই ভিডিওটো আপোনালোকক দেখাই দিম। মই আজি আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক মই আপোনালোকক দেখাই আছো কেনেকে মাৰিব লাগে কেনেকে মিলাব লাগে আৰু কি ভ্যাকচিন আনিছো আৰু কেই টকা ললে ভ্যাকচিনটো আপোনালোকে সম্পূৰ্ণ চাই থাকক ভিডিও। এয়া চক মই ভ্যাকচিনটো খুলিছো এয়া দেখিবলৈ পাইছে খুলিছো এটো ৱাটাৰটো হয় যোনটো ভ্যাকচিনৰ লগত দিবই আপোনালোকক। তাৰ পাছত এটো চক ভ্যাকচিনটো হয় এটো ৰাণীখেত হয় ৰাণীখেত F1 হয় আৰু ইয়াৰ দাম হল মাত্ৰ 28 টকা। তাছত সিৰিঞ্জটো দাম আপোনালোকৰ 10 টকা মান ল'ব। মুঠতে এই গুটে টোটেল এটো লগতে মিলাই পানি গুটেখিনিতে আপোনাৰ 50 টকা এটা লৈছে। আপোনালোকক আজি মই কেনে ধৰণে মিলাই আপোনালোকক দেখাই দিম। এই যোনটো হাফু আছে এটো আপোনালোকে এনেকে খুলি লব হাতে খুলিব পাৰে। তাৰ পাছত আপোনালোকে কি কৰিব এই সিৰিঞ্জটো এনেকে ফালি লব সিৰিঞ্জটো ফালি পানি আপোনালোকে এডাল হেত এৰুৱাই লব। তাৰ পাছত ইয়াত যোনটো ৱাটাৰ আছে ইয়াৰ ঢাকনিখন কাটিব লাগিব। আপোনালোকক মই দেখাই আছো ৰব কাটি পানি দেখাই আছো নহলে বা আপোনালোকে ডাইৰেক্ট এনেকে উলিয়াই দিম কলেও পায় কিন্তু এখন বহুত হাৰ্ড আছে মই এখন কাটি পানি দেখাই আছো আপোনালোকক। ৰাণীখেত F1 হয় এইফালে আছে নামটো এইটো চক এইটো দেখিবলৈ পালে আৰু ইয়াৰ দাম হল মাত্ৰ 28 টকা এটো দেখাই দিছো। এই ভ্যাকচিনটোৱে মাৰিব লাগিব আৰু মোৰ বৰফৰ পানী অকমান আছে তাতে আপোনালোকে থব সদায় ডুবাই নহলে বা আপোনালোকৰ যদি গৰম হৈ যায় বেয়া হৈ যাব। সিৰিঞ্জটো এনেকে আপোনালোকে ভৰাব এনে ধৰণে ভৰাব এনে ধৰণে ভৰাই পানীটো অলপমান ইয়ালে এয়া দেখিবলৈ পাইছে পানী লৈ ললো মই ইয়াত পানী লৈ লৈছো এয়া দেখিবলৈ পালে এই পানীখিনি এতিয়া মই এয়া পানী লৈ ললো এই পানীখিনিতে মই এই ভ্যাকচিনটোত ভৰাই দিম মানে ৰাণীখেত F1 ভ্যাকচিনটোত ভৰাই দিম। এয়া চক এয়া নিজে নিজে গুচি গল দেখিলে পানীখিনি নিজে নিজে সোমাই যাব পানীখিনি। তাৰ পাছত এটো উলিয়াই দিলো। তাৰ পাছত আপোনালোকে কি কৰিব এই ঠাণ্ডা পানীখিনিত এনেকে ভৰাই আপুনি মোৰ যিহেতু বৰফ দিছিলে বৰফ টুকা পানী হৈ গল এই ঠাণ্ডা পানীখিনিত অকমান এনে ধৰণে অকমান এনেকে হিলাই দিব লাহে লাহে হিলাই পানি আপোনালোকে কি কৰিব লাহে লাহে হিলাই পানি এটো উলিয়াব এটো হেত উলিয়াই পানি ইয়াৰ পৰা সম্পূৰ্ণ আপোনালোকে দৰৱটো উলিয়াই লব। এয়া দেখিবলৈ পাইছে সোমাই গল মোৰ ভাগৰ এয়া চক সম্পূৰ্ণ লৈ লব আপোনালোকে উলিয়াই সম্পূৰ্ণ মই উলিয়াই লৈছো। সম্পূৰ্ণ আপোনালোকে উলিয়াই লব এয়া চব আহি গল ইয়াত তাৰপাছত আকৌ এইটোত সম্পূৰ্ণ ভৰাই দিব দেখিলে মই এইটোত ভৰাই দিলো। এতিয়া এইটোৰ পৰা আকৌ উলিয়াই লম এইটোৰ পৰা আকৌ মই ইয়ালে উলিয়াই লম চক এইটোৰ পৰা মই উলিয়াই ললো ইয়াত নাই আৰু এইটোৰ পৰা উলিয়াই মই এই টেমাটোত ভৰাই লম এই টেমাটোত এই দেখিবলৈ পালে ইয়াত মই ভৰাই ললো। তাৰ পাছত এই টেমাটো এই বৰফ টুকা দিছিলে এই বৰফ পানীটো ঠাণ্ডাই হৈ আছে এইটো পুৰা ঠাণ্ডা হৈ আছে ইয়াত এনেকে থৈ দিব। তাৰ পাছত মই আপোনালোকক পোৱালিখিনি দেখাইছো কেনেধৰণে এতিয়া পোৱালিখিনি সাইড কৰি লম মই ঢাকনিবোৰ এনেকে উঠাই লম ঢাকনিবোৰ উঠাই পানি এনেধৰণে এখন দাঙি লম। তাৰ পাছত মই পোৱালিবোৰ এক সাইড কৰি লম আৰু মাজত এখন দি দিম এয়া দেখিবলৈ পাইছে
চক পোৱালিবোৰ এনেকৈ এক্সাইট কৰি পিনি এনেকৈ আপোনালোকে এনেধৰণে দি দিব। এনেধৰণে এখন দি দিব। পোৱালিবোৰ এক্সাইট কৰি এনেধৰণে লগাই দিব এখন। তাৰপিছত এতিয়া চক এইটোৰ পৰা এই চিৰিঞ্জটো ল'ম মই এতিয়া। চিৰিঞ্জটো লৈ পানি চিৰিঞ্জ মানে এইটো যোনটো ভৰাই লৈছোঁ মানে সেইটো লৈ পানি এনেকৈ পোৱালি এটা ধৰিব। তাৰপিছত পোৱালি এটা ধৰি পানি এনেকৈ এটোপাল দি দিব। তাৰপিছত সোমাই গ'ল নহয়, এই পোৱালিটো হৈ গ'ল। এইটো দেখিছে, এইটো এটা ধৰিছোঁ। এইটো এনেকৈ এটোপাল দি দিব। তাৰপাছত আপুনি ইয়াত থৈ দিব। আকৌ ধৰিব এনেধৰণে সোঁ চকুটোত এটোপাল দি দিব। তাৰপিছত আপোনালোকে গম্বৰু ভেকচিনটো আনিলে মানে আপোনালোকে বাওঁ চকুটোত দিব লাগিব। ৰাণীখেত F1টো মই সোঁ চকুটোত দিছোঁ। এয়া চাওক এটোপাল দিলোঁ, এইটো হৈ গ'ল। এয়া দেখিবলৈ পাইছে, এনেধৰণে আপোনালোকে খুৱাই দিব। সেইটো হৈ গ'ল। চাওক এইটো তাৰপিছত দিব এনেকৈ এটোপাল দিব, এইটো হৈ গ'ল। তাৰপাছত এইটোত দিব এনেকৈ এটোপাল দিব, এইটো হৈ গ'ল। তাৰপিছত আপোনালোকে এনেকৈ এটোপাল দিব, এইটো হৈ গ'ল। তাৰপিছত এইটোত দিব এনেকৈ। এনেধৰণে আপোনালোকে ভেকচিন মাৰিব লাগিব। মই আপোনালোকক ভেকচিন মৰা প্ৰচেছটো যিহেতু শিকাই দিছোঁ, সেইটো ৰাণীখেত F1 হয়। ৰাণীখেত F2টো কেনেকৈ মাৰিব লাগে, তাৰপাছত গম্বৰু ভেকচিন 14 দিনত কেনেকৈ মাৰিব লাগে সেইটো মই দেখাম আপোনালোকক। সম্পূৰ্ণ ভিডিঅ' দেখাম। আপোনালোকে খালি মোৰ ভিডিঅ'বোৰ চাই থাকিব। এই কুকুৰা পোৱালিবোৰ মই আজি 6 দিন হৈছে, 6 দিনত মই মাৰি দিছোঁ। 6 দিনত মই ৰাণীখেত F1 মাৰি দিছোঁ। এনেকৈ আপোনালোকে এনেধৰণে মাৰি দিব। এই দেখিবলৈ পাইছে কেনেধৰণে মই দিছোঁ। আপোনালোকৰ তেতিয়া কোনো ধৰণৰ বেমাৰে পোৱালিবোৰ এটেক নকৰিব, যিহেতু এইবোৰ ৰাণীখেত বেমাৰৰ পৰা দূৰত থাকে। ৰাণীখেত বেমাৰটো এনেকুৱা ধৰণৰ, ঠোঁটটো মাটিত লগাই দিব বা জোক বোকা লাগি থাকিব, এনেকুৱা ধৰণৰ বেমাৰবোৰ আপোনালোকৰ তেতিয়া নহ'ব। দেখিবলৈ পাইছে ৰাণীখেত আৰু গম্বৰু বেমাৰটো অকণমান লক্ষণবোৰ অলপমান একেই, প্ৰায়ভাগ অকণমান একেই। এয়া চাওক এনেধৰণে এটোপালে দিব, চকুত দিব। প্ৰথম ভেকচিনটো আপোনালোকে সোঁ চকুত দিব, ছেকেণ্ডটো আপোনালোকে বাওঁ চকুত দিব। এনেধৰণে আপোনালোকে পোৱালিবোৰ ধৰি ধৰি মাৰিব লাগিব ভেকচিন। আপোনালোকক মই গোটেই অল ভেকচিন মৰা প্ৰচেছটো দেখাম। মই যিহেতু ইহঁতক 3টা ভেকচিন কৰিম, 3টা নহ'লে বা 4টামান কৰিম। ঠাণ্ডা দিন হ'লে মই 4টা কৰোঁ। এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে আৰু লাহেকৈ, এতিয়া ঠাণ্ডা দিন নহয় গৰম দিন, এতিয়া মই ইহঁতক 3টা ভেকচিন মাৰিম। ৰাণীখেত F1 মাৰিম, গম্বৰু মাৰিম, তাৰপিছত ৰাণীখেত F2 মাৰিম। তাৰপিছত মই এণ্টিবায়'টিক ইউজ কৰি থাকিম আৰু তাৰপিছত মই ভেকচিন নেমাৰোঁ সিহঁতক। তাৰপিছত আপোনালোকৰ যদি কুকুৰাবোৰ যদি খহু উঠে, নাকে কাণে যে খহু উঠা বেমাৰটো, সেইটো ফাউল পক্স ভেকচিন মাৰিব আপোনালোকে। তেতিয়া আপোনালোকৰ সেই খহু উঠা বেমাৰটো ভাল হৈ যাব। মই আজি আপোনালোকক কৈ দিছোঁ। মই বাৰু কেতিয়াবা মাৰিবলগীয়াত পৰিলে আপোনালোকক দেখাই দিম কেনেধৰণে মাৰিব লাগে। সেইটো আপোনালোকে বেজি ইনজেকশ্যন কৰিব লাগিব, এনেকৈ চকুত দিলে নহ'ব। সেইটো ইনজেকশ্যন কৰিব লাগিব। এয়া দেখিবলৈ পাইছে মই দি আছোঁ ভেকচিন। আপোনালোকেও এনেধৰণে কুকুৰা পালন কৰিব পাৰে, এনেধৰণে ভেকচিন ইউজ কৰিব লাগিব। আপোনালোকে যদি ফাৰ্ম হিচাপত পুহিম বুলি ভাবিছে, প্ৰত্যেকে ভেকচিন মাৰিবই লাগিব, নহ'লে বা আপোনালোকৰ কুকুৰা পোৱালিবোৰ ডাঙৰ ডাঙৰ বেমাৰ আহিব, আপোনালোকৰ প্ৰব্লেম হ'ব। সেইকাৰণে আপোনালোকে ভেকচিন মাৰিবই লাগিব। ভেকচিন নেমাৰিলে নহ'ব। মোৰ পোৱালিবোৰ দেখিছে, মই চবকে ভেকচিন কৰি দিছোঁ কেনেধৰণে। আপোনালোকে ভেকচিনটো ইউজ কৰিবই লাগিব, নহ'লে বা আপোনালোকৰ নিজৰে দিগদাৰ হ'ব। এয়া চাওক মই ভেকচিন ইউজ কৰিছোঁ। মই ঠাণ্ডা দিন হ'লে 4টা ভেকচিন ইউজ কৰোঁ। আপোনাৰ ৰাণীখেত F1 মাৰোঁ, গম্বৰু মাৰোঁ, তাৰপিছত ৰাণীখেত F2 মাৰোঁ, আকৌ মই গম্বৰু মাৰি দিওঁ। তাৰপাছত মই ফাউল পক্সো মাৰোঁ, 5টামান হৈ যায়।
ফাউল ফক্স বেমাৰটো যিহেতু খহু উঠা বেমাৰটো নাহিবলৈ সেইকাৰণে মই ফাউল ফক্সটো মাৰি দিওঁ আৰু এণ্টিবায়'টিকটো ইউজ কৰোঁ লিক্সেন পাউডাৰ যেনেকৈ তাৰপাছত আপোনাৰ হিগৰ ৰেষ্টিকেল তাৰপাছত টাটা চাইক্লিন এনেকুৱা ধৰণৰ এণ্টিবায়'টিকবোৰ মই ইউজ কৰি থাকোঁ কুকুৰাৰ ক্ষেত্ৰত দেখিবলৈ পাইছে মই আজি আপোনালোকক প্ৰথম ভেকচিনটো কেনেধৰণে মাৰিব লাগে আৰু কি ভেকচিন মাৰিব লাগে আপোনালোকক দেখাই দিলোঁ আপোনালোকে এনেধৰণে মাৰিব এয়া চাওক মোৰ বেছিকেইটা নাই আৰু হ'লেই আৰু এনেধৰণে মাৰিব লাগিব আপোনালোকে আৰু যদি আপোনালোকক যদি ইনকভেটৰ মেচিন লাগে তেতিয়া মোক কণ্টেক্ট কৰিব এইবোৰ চব পোৱালি মই নিজৰ মেচিনতে উলিওৱা হয় সেই পোৱালিবোৰ আৰু মই কুকুৰা পোৱালি চেল কৰোঁ কিন্তু এতিয়া মই চেল কৰা নাই এতিয়া মোৰ যিহেতু ঘৰতে কমি আছে সেইকাৰণে মই চেল কৰা নাই লাহেকৈ চেল কৰিম আৰু মই এতিয়া চেল কৰা নাই মই বৰ্তমান চেল কৰিম কিন্তু নকৰা নহয় মই চেল কৰিম কুকুৰা পোৱালি এয়া দেখিবলৈ পাইছে হৈ গ'ল মোৰ ভাগৰ ভেকচিন মাৰি এতিয়া মই আপোনালোকক কুকুৰা পোৱালিবোৰ অলপ দেখাই দিম মোৰ ভেকচিন মাৰি যিহেতু হৈ গ'ল কাটি দিয়া